প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি নৰখাৰ অভিযোগ বিধায়ক দুৰ্গা দাস বড়োৰ বিৰুদ্ধে। নেদেখিলে বিশ্বাস নকৰিব আপুনিও, এয়াই নেকি উন্নয়নৰ নমুনা। কোনো ধৰণৰ উন্নয়ন নকৰিলে পূব কলাইগাঁৱৰ গাঁওসমূহৰ। ভেৰভেৰিত বিধায়ক দুৰ্গা দাস বড়োৰ মুৰ্দাবাদ ধ্বনিৰে আমছুৰ প্ৰতিবাদী কাৰ্যসূচী। ওদালগুৰি জিলাৰ অন্তৰ্গত ভেৰভেৰি অঞ্চলৰ 4খনকৈ গাঁৱৰ কোনো ধৰণৰ উন্নয়নৰ মুখ দেখা নাপালে ৰাইজে, পালে কেৱল চলনা। যদিও কিছুমান আঁচনিৰ কাম আৰম্ভ কৰিছিল, আজিলৈকে কিন্তু সম্পূৰ্ণ নহল কোনো কাম। বহুতো প্ৰতিশ্ৰুতি দিছিল সংখ্যালঘু অঞ্চলসমূহত, কিন্তু কোনো আঁচনিৰ কামেই সম্পূৰ্ণ নকৰিলে আজিলৈকে। সেয়ে ভেৰভেৰি আঞ্চলিক সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। ভেৰভেৰিত বিধায়ক দুৰ্গা দাস বড়োৰ মুৰ্দাবাদ ধ্বনিৰে আমছুৰ প্ৰতিবাদী কাৰ্যসূচী। সংখ্যালঘু ভোটাৰক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বিধায়ক দুৰ্গা দাস বড়োৱে। নিৰ্বাচনৰ সময়ত সংখ্যালঘু অঞ্চলত যিসমূহ প্ৰতিশ্ৰুতি দিছিল তাৰে 1% প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম নহল বিধায়ক দুৰ্গা দাস বড়োৱে, যাৰ ফলত আজি আমছুৱে এক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিধায়ক দুৰ্গা দাস বড়োৰ মুৰ্দাবাদ, বিধায়ক দুৰ্গা দাস বড়ো খাই খাই, বিধায়ক দুৰ্গা দাস বড়ো ব্যৰ্থ বিধায়ক আদি শ্লোগান দিয়া দেখা গৈছে। ইয়াৰ উপৰিও প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অনাগত দিনত যদি সংখ্যালঘু অঞ্চলৰ সমস্যা সমাধান কৰিবলৈ সক্ষম নহয়, তেনেহ'লে সংখ্যালঘু অঞ্চলত বিধায়ক দুৰ্গা দাস বড়োৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হ'ব বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংখ্যালঘু ছাত্ৰ সন্থাই। 2021 চনৰ পৰা আজিলৈকে প্ৰায় 5 বছৰ গুচি যাওঁ আমাৰ যিজন বিধায়ক মাননীয় দুৰ্গা দাস বড়ো ডাঙৰীয়া, আমাৰ যিখিনি সংখ্যালঘুৰ মূল সমস্যা তেওঁ যিখিনি সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দি আমাৰ পৰা ভোট আদায় কৰি লৈছিল, আজিৰ তাৰিখত তেওঁ 99.99% ফেইল। এইকাৰণে ফেইল বুলি কৈছোঁ, যিখন কাৱৰডাঙ্গা নদীৰ ওপৰত এই নদী, ইয়াত যিটো গৰাখহনীয়া তেওঁ মানে আগতে প্ৰতিশ্ৰুতি দিছিল যে এইটো তেওঁ মানে হেৰি কৰিব, গৰাখহনীয়া ৰোধ কৰিব, কিন্তু আজিলৈকে তেওঁ তাতে এটুকুৰা শিলো পেলোৱা নাই। আজি আপোনালোকে চাওক ৰাস্তা ঘাটৰ কি অৱস্থা, স্কুলীয়া ল'ৰা ছোৱালী, ইয়াত আমাৰ এই ভেৰভেৰি অঞ্চলত প্ৰায় 3000 ল'ৰা ছোৱালী আছে, আপোনালোকে বিশ্বাস কৰিব টান পাব। 3000 ল'ৰা ছোৱালী এই বতৰত, বেয়া বতৰত, ৰাস্তাৰ যিটো অৱস্থা, আজি 2 বছৰ 3 বছৰ আগত তেওঁ এজন ক'ৰবাৰ বাহিৰৰ কণ্ট্ৰেক্টৰ আনাই ইয়াতে কাম এটা ইনগুৰেশ্যন কৰি থৈ গ'ল, তেওঁ যি গ'ল আজি 3 বছৰ কমপ্লিট, এটুকুৰা শিলো পৰা নাই। আৰু গতিকে তেওঁক আমি ধিক্কাৰ জনাইছোঁ, তেওঁ ফেইল এজন বিধায়ক। আৰু বিশেষকৈ সংখ্যালঘুৰ কাৰণে তেওঁ এটা প্ৰতিশ্ৰুতি দিছিল যে ইয়াতে এটা ওমেন কলেজ বা ডিগ্ৰী কলেজ এখন দিব। ক'ত গ'ল আজি তেওঁৰ প্ৰতিশ্ৰুতি? আমি কিহৰ কাৰণে তেওঁক ভোট দিছিলোঁ? তেওঁ কি কিছুমান দালাল লৈ ঘূৰাৰ কাৰণে ভোট দিছিলোঁ নেকি? তেওঁ কমিশ্যনৰ অংগ কৰাৰ কাৰণে ভোট দিছিলোঁ নেকি? ৰাইজৰ কাৰণে তেওঁ কি কৰিলে? তেওঁ এইটো প্ৰশ্নৰ জবাব দি হ'ব লাগিব। তেওঁ বিশেষকৈ আমাক যিটো কুঠাৰাঘাত কৰিলে, এই ভেৰভেৰি পঞ্চায়তখন 4খন গাঁও, বৰঝাৰ, ভেৰভেৰি, চামটিলা, চেনিবাৰী আৰু বৰঘাট, বৰঝালৈ টোটেল 5খন গাঁও তেওঁ অন্যায়ভাৱে BTADত পেলাই দিলে। তেওঁ যিখন দৰং ডিষ্ট্ৰিক্টৰ DC অফিচত মিটিং হৈছিল, তেওঁ নিজেও উপস্থিত আছিল তাতে। কাৰণ CM কৈ গৈছে কথাটো যে আমি এইবিলাক গাঁও পেলাইছোঁ, MLAৰ কনচাল্ট লৈ পেলাইছোঁ। গতিকে তেওঁৰ এষাৰো মাত এছেম্বলিত আমি শুনা নাপালোঁ যে এইকেইখন গাঁও অন্যায়ভাৱে BTADত পেলোৱা হৈছে, জেনেৰেলত থাকিব লাগে। গতিকে তেওঁ ফেইলাৰ বিধায়ক এজন, তেওঁক আমি ধিক্কাৰ জনাইছোঁ। আৰু অনাগত দিনত যিখিনি টাইম আছে, ইয়াৰ ভিতৰত যদি আমাক সংখ্যালঘু এইখিনি চলিউশ্যন দিব নোৱাৰে, তেওঁক আমি এই অঞ্চলত নিষিদ্ধ ঘোষণা কৰিম। আমছুৱে আজি আপোনালোকে গম পাইছে, আমি আজি ভেৰভেৰিত এখন প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিধায়ক দুৰ্গা দাস বড়ো ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেওঁ যি প্ৰতিশ্ৰুতি দি আমাৰ এইখন সমষ্টিৰ বিধায়ক হৈছিল, তেওঁক আমি 100% সংখ্যালঘু মানুহে ভোট দি বিধায়ক বনাইছিল। আজিৰ ডেটত তেওঁ সম্পূৰ্ণ ব্যৰ্থ বুলি ক'ব লাগিব, কাৰণ তেওঁ যোৱা 5টা বছৰত আমাক কেৱল ললিপপৰ বাহিৰে একো দিয়া নাই। তেওঁ আজিৰ দিনত আমাৰ এইখন অঞ্চলত এখন ডাঙৰ কলেজ দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছিল। আমি ইয়াতে এখন যুৱ মহোৎসৱ, পূব কলেগাঁও যুৱ মহোৎসৱ পাতি ইয়াতে তেওঁক মানে প্ৰশ্ন কৰিছোঁ, তেওঁ আমাক কথা দিছিল যে এখন কলেজ যেনে তেনে আনি দিম, আজিলৈকে তেওঁ আনি দিব পৰা নাই। গতিকে তেওঁ এজন ব্যৰ্থ বিধায়ক হৈছে বুলি ক'ব পাৰিম। 2 নম্বৰতে আমাৰ এইখন অঞ্চলত উন্নয়নৰ নামত যি ভেকু ভাওনা তেওঁ যোৱা 5টা বছৰত কৰিলে, গতিকে অনাগত দিনত তেওঁ যাতে এই অঞ্চলত যদি আহে সেইখিনি তেওঁ চম্ভালি আহিব লাগিব। আমি তেওঁক অনাগত দিনত নিষিদ্ধ ঘোষণা কৰিম বুলি আজিৰ এইখন আপোনালোকৰ জৰিয়তে আমি ঘোষণা কৰিছোঁ। হয়, আমি এই ক্ষেত্ৰত বিধায়ক
দুৰ্গাদাস বড়ো ডাঙৰীয়া তেখেতক ব্যৰ্থ বিধায়ক প্ৰথমতে আমি অভিহিত কৰিছোঁ, কিয়নো বিগত সময়ত যি নিৰ্বাচন আছিল, তেখেতে নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিচ্ছবিসমূহ বৰ্তমান আজিলৈকে কোনো এটা পূৰণ কৰা নাই। বিশেষকৈ এই ক্ষেত্ৰত প্ৰথম ক'ব লাগিব আমাৰ কাৱাৰডাঙ্গা যোনটো নদী সেই নদীৰ গৰাখহনীয়া যি আছিল, সেই গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতে স্কিম আনি কৰি দিব বুলি ৰাইজৰ সন্মুখত প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈকে তেখেতে বাৰে বাৰে প্ৰতিশ্ৰুতিয়ে দি থাকিল, কিন্তু স্কিম বা সেই কামখিনি নকৰিলে। তাৰ উপৰিও এইখন অঞ্চলত এটা মহাবিদ্যালয়ৰ প্ৰয়োজন আছিল, তেখেতে বিধানসভাৰ সময়ত তেখেতে প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈকে তেখেত এই মহাবিদ্যালয়খন আনিব নোৱাৰিলে। তাৰ উপৰিও এই অঞ্চলত বিশেষকৈ ৰাস্তা ঘাটৰ সমস্যা, যি জৰাজীৰ্ণ সমস্যা, তেখেতৰ দিনত মাত্ৰ 3টা কামৰ স্কিমৰ আধাৰশিলা স্থাপন হৈছিল, সেই কামসমূহ মাত্ৰ 20% হৈছে, বাকী 80% এতিয়ালৈকে কোনো ধৰণৰ কামৰ উন্নতি দেখা নাই। তেনেস্থলত আমি ব্যৰ্থ বিধায়ক বুলি অভিহিত কৰিব বিচাৰিছোঁ। তাৰ উপৰি এই অঞ্চলত এটাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, এই স্বাস্থ্য কেন্দ্ৰত তেখেতে আজিলৈকে এই বিগত 4.5 বছৰৰ ভিতৰত পৰিদৰ্শন কৰি হস্পিটেলৰ কি অৱস্থা আছে, কি ভয়ানক অৱস্থা আছে, কি আন্তঃগাঁথনিক ব্যৱস্থা আছে, ডক্টৰ কলাইকৰ পৰা অসীম শৰ্মা ৰিপৰ্ট, PB সংবাদ।